আজি 11/1/2024 চনৰ প্ৰাতঃ মুৰলী ওম শান্তি বাপ-দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, সদায় এইটো নিচাত থাকা যে ভগৱানে আমাক পঢ়াই আছে। আমাৰ এই বিদ্যাৰ্থী জীৱন আটাইতকৈ শ্ৰেষ্ঠ। আমাৰ এতিয়া বৃহস্পতিৰ দশা চলি আছে। প্ৰশ্ন, কোনসকল সন্তানে সকলোৰে মৰম পায়? উত্তৰ, যিসকল বহুতৰ কল্যাণৰ নিমিত্ত হয়। যাৰ কল্যাণ হ'ল তেওঁ ক'ব, তুমিতো মোৰ মা। সেয়েহে নিজে নিজক চোৱা, মই কিমানৰ কল্যাণ কৰোঁ। পিতাৰ বাৰ্তা কিমান আত্মাক দিওঁ। পিতাও পয়গম্বৰ। তোমালোক সন্তানসকলেও পিতাৰ বাৰ্তা দিব লাগে। সকলোকে কোৱা হয় যে দুজন পিতা আছে, বেহদৰ পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। গীত, তুমি প্ৰেমৰ সাগৰ। ওম শান্তি। আত্মিক পিতাই বহি আত্মিক সন্তানসকলক নিতৌ বুজায় যে, সন্তানসকল, আত্মা অভিমানী হৈ বহা। এনেকুৱা নহয় যে বুদ্ধি বাহিৰত ভ্ৰমি ফুৰিব। এজন পিতাকেই স্মৰণ কৰিব লাগে। তেওঁৱেই জ্ঞানৰ সাগৰ, প্ৰেমৰ সাগৰ। এনেকৈ কোৱা হয়, জ্ঞানৰ এটি টোপালেই যথেষ্ট। পিতাই কয়, মৰমৰ সন্তানসকল, আত্মিক পিতাক স্মৰণ কৰা, তেতিয়া এই উত্তৰাধিকাৰ লাভ কৰিবা। অমৰপুৰী বৈকুণ্ঠলৈ গুচি যাবা। বাকী এই সময়ত শিৰত যি পাপৰ বোজা আছে, সেয়া আঁতৰাব লাগে। বিধি অনুসৰি, বিবেক অনুসৰি তোমালোক সন্তানসকলক বুজোৱা হয়। যি উচ্চতকৈও উচ্চ আছিল, তেওঁলোকে অন্তত তলত বহি তপস্যা কৰি আছে। ৰাজযোগৰ তপস্যা এজন পিতায়েই শিকায়। হঠযোগ একেবাৰেই ভিন্ন। সেয়া হদৰ, এয়া হৈছে বেহদৰ। সেয়া হৈছে নিবৃত্তি মাৰ্গ, এয়া হৈছে প্ৰবৃত্তি মাৰ্গ। পিতাই কয়, তোমালোক বিশ্বৰ মালিক আছিলা। যথা ৰজা-ৰাণী তথা প্ৰজা প্ৰবৃত্তি মাৰ্গত পবিত্ৰ দেৱী দেৱতা আছিল। পাছত দেৱতাসকল বাম মাৰ্গত যায়। তেওঁলোকৰো চিত্ৰ আছে। বহুত বেয়া চিত্ৰ আঁকে, যিবোৰ দেখিলেও লাজ লাগে, কিয়নো বুদ্ধিয়ে একেবাৰে নষ্ট হৈ যায়। পিতাৰহে গায়ন আছে, তুমি প্ৰেমৰ সাগৰ। আচলতে স্নেহৰ টোপাল নাথাকে। এয়া হৈছে জ্ঞানৰ কথা। তোমালোকে পিতাক চিনি লৈ পিতাৰ পৰা উত্তৰাধিকাৰ ল'বলৈ আহিছা। পিতাই সৎগতিৰেহে জ্ঞান দিয়ে। অলপ শুনিলেও সৎগতিত আহি যায়। তোমালোক সন্তানসকল, ইয়াৰ পৰা নতুন সৃষ্টিলৈ যাব লাগে। তোমালোকে জানা যে আমি বৈকুণ্ঠৰ মালিক হওঁগৈ। এই সময়ত গোটেই বিশ্বত ৰাৱণৰ ৰাজ্য। পিতা আহিছে বিশ্বত ৰাজ্য দিবলৈ। তোমালোক সকলো বিশ্বৰ মালিক আছিলা। এতিয়াও চিত্ৰ থিয় হৈ আছে। বাকী লাখ লাখ বছৰ কোনো কথা নাই, এইটো ভুল। পিতাকহে সদায় সত্যনিষ্ঠ বুলি কোৱা হয়। পিতাৰ দ্বাৰা গোটেই বিশ্ব সত্যনিষ্ঠ হৈ যায়। এতিয়া হৈছে পাপাচাৰ। এতিয়া তোমালোক সন্তানসকলে পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছা। কিন্তু এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে যে কিছুমানে জ্ঞান শুনি শুনি আশ্চৰ্যজনকভাৱে শুনাই আকৌ পিতাৰ হাত এৰি গুচি যায়। অহো মায়া, তুমি কিমান শক্তিশালী যে পিতাৰ পৰা বিমুখ কৰাই দিয়া। কিয়নো শক্তিশালী নহ'ব? আধাকল্প মায়াৰ ৰাজ্য চলে। ৰাৱণ কি, এয়াও তোমালোকে জানা। ইয়াতো কিছুমান সন্তান বহুত বিচাৰ বুদ্ধি সম্পন্ন হয়, কিছুমান আকৌ অবোধ। তোমালোকে জানা, আমাৰ এতিয়া বৃহস্পতিৰ দশা চলি আছে। সেইবাবে আমি স্বৰ্গলৈ যাবৰ কাৰণে পুৰুষাৰ্থ কৰি আছো। মনুষ্য যেতিয়া মৰে, তেওঁলোকেতো স্বৰ্গলৈ যাবৰ কাৰণে পুৰুষাৰ্থ নকৰে। কেৱল এনেকৈ কৈ দিয়ে যে স্বৰ্গলৈ গ'ল। তোমালোকে জানা যে সঁচা অৰ্থত স্বৰ্গলৈ যোৱাৰ পুৰুষাৰ্থ আমি কৰি আছো, অথবা স্বৰ্গৰ মালিক হ'বলৈ পুৰুষাৰ্থ কৰি আছো। এনেকৈ কেতিয়াও কোনেও নক'ব যে এওঁ স্বৰ্গলৈ গৈ আছে। তেওঁলোকে ক'ব যে এয়া কি কি হৈ আছে, মুখ বন্ধ কৰক। মনুষ্যইতো সদৰ কথা শুনায়, পিতাই তোমালোকক বেহদৰ কথা শুনায়। তোমালোক সন্তানসকলে বহুত পুৰুষাৰ্থ কৰিব লাগে, বহুত নিচাত থাকিব লাগে। যিসকল কল্প পূৰ্বে পুৰুষাৰ্থ কৰিছিল, যি পদ পাইছিল, সেয়াই পাব। তোমালোকে সন্তানসকলক অনেকবাৰ মায়াৰ ওপৰত বিজয়ী কৰোৱা হৈছে। আকৌ তোমালোক পৰাজিতো হৈছা। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। গতিকে সন্তানসকল,
বহুত আনন্দিত হোৱা উচিত। মৃত্যুলোকৰ পৰা অমৰলোকলৈ গৈ আছা। বিদ্যাৰ্থী জীৱন আটাইতকৈ শ্ৰেষ্ঠ। এই সময়ত তোমালোকৰ জীৱন আটাইতকৈ শ্ৰেষ্ঠ এয়া কোনো মনুষ্যই নাজানে। ভগৱানে নিজে আহি পঢ়ায়। এয়া হৈছে আটাইতকৈ শ্ৰেষ্ঠ বিদ্যাৰ্থী জীৱন। আত্মাই পঢ়ায়, আকৌ ক'ব এওঁৰ নাম অমুক। আত্মাই শিক্ষক নহয় জানো? আত্মাই শুনি ধাৰণ কৰে, আত্মাই শুনে, কিন্তু দেহ অভিমানৰ কাৰণে বুজি নাপায়। সত্য যুগততো বুজিব যে মই আত্মাই এই শৰীৰ পাইছোঁ, এতিয়া বৃদ্ধ অৱস্থা হৈছে। তৎক্ষণাত সাক্ষাৎকাৰ হ'ব, এতিয়া মই এই পুৰণা শৰীৰ এৰি নতুন ল'ম। ভোমোৰাৰ দৃষ্টান্তও এতিয়াৰে। এতিয়া তোমালোকে জানা যে আমি ব্ৰাহ্মণী। ড্ৰামাৰ পৰিকল্পনা অনুসৰি তোমালোকৰ ওচৰলৈ যিয়ে আহে তেওঁলোকৰ আগত ভোঁ ভোঁ কৰা, আকৌ তেওঁলোকৰ ভিতৰতো কোনোবা কেঁচা হৈ থাকি যায়, কোনোবা সৰি পৰে। সন্ন্যাসীসকলেতো এইটো উদাহৰণ দিব নোৱাৰে। তেওঁলোকে জানো নিজৰ সমান কৰি তুলিব? তোমালোকৰ ওচৰত লক্ষ্য উদ্দেশ্য আছে। এয়া হৈছে সত্যনাৰায়ণৰ কথা, অমৰ কথা। এই সকলো তোমালোকৰেই। এজন পিতাই সত্য কথা শুনায়, বাকী সকলো হৈছে মিছা। তাত সত্যনাৰায়ণৰ কথা শুনাই প্ৰসাদ খুৱায়। ক'ত সেয়া সদৰ কথা, ক'ত এয়া বেহদৰ কথা। তোমালোকক পিতাই নিৰ্দেশনা দিয়ে, তোমালোকে লিখি লোৱা। বাকী কিতাপ শাস্ত্ৰ আদিতো সকলো নাশ হৈ যাব, পুৰণি বস্তু নাথাকিব। মনুষ্যই ভাবে কলিযুগৰ এতিয়াও 40,000 বছৰ বাকী আছে। সেইবাবে ডাঙৰ ডাঙৰ ঘৰ আদি সাজি থাকে, খৰচ কৰিও থাকে। কিন্তু সমুদ্ৰই জানো এৰিব? মাথো এটা ঢৌৱে গিলি পেলাব। এই বোমা আগতে নাছিল, আগলৈও নাথাকিব। এতিয়া এই 100 বছৰৰ ভিতৰত এয়া কি কি ওলাইছে? এই ভাইচৰয় আদিও 4টা ঘোঁৰাই টনা গাড়ীত আহিছিল। এতিয়া অলপ সময়ৰ ভিতৰতে কি কি হৈ গৈছে। স্বৰ্গটো বহুত সৰু, নদীৰ দাঁতিত তোমালোকৰ মহল হ'ব। তোমালোক সন্তানসকলৰ এতিয়া বৃহস্পতিৰ দশা চলি আছে। সন্তানসকল আনন্দিত হোৱা উচিত যে আমি কিমান ধনৱান হওঁ। কোনোবা দেউলীয়া হ'লে তেতিয়া ৰাহুৰ দশা বুলি কোৱা হয়। তোমালোক নিজৰ দশাক লৈ হৰ্ষিত হৈ থকা। ভগৱান পিতাই আমাক পঢ়ায়। ভগৱানে জানো কাৰোবাক পঢ়ায়? তোমালোক সন্তানসকলে জানা আমাৰ এই বিদ্যাৰ্থী জীৱন আটাইতকৈ শ্ৰেষ্ঠ। আমি নৰৰ পৰা নাৰায়ণ বিশ্বৰ মালিক হওঁ। ইয়াত আমি ৰাৱণ ৰাজ্যত আহি বন্দী হৈ গৈছোঁ, আকৌ সুখধামলৈ যাওঁ। তোমালোক হৈছা সংগমযোগী ব্ৰাহ্মণ। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা হয়। কেৱল এগৰাকীয়েই জানো হ'ব? বহুত হ'ব নহয়। তোমালোক খোদাৰ সহায়কাৰী হোৱা। খোদাই স্বৰ্গ স্থাপনা কৰিবলৈ যি সেৱা কৰে, তাত তোমালোক সহায়কাৰী হোৱা। যিয়ে বেছি সহায় কৰিব তেওঁৱে উচ্চ পদ পাব। কোনেও ভোকত মৰিব নোৱাৰে। ইয়াত ফকীৰ লোকসকলৰ ওচৰতো বিচাৰিলেও 1000 টকা ওলাই যায়। ভোকত কোনেও মৰিব নোৱাৰে। ইয়াতো তোমালোকৰ পিতাৰ হৈছা। পিতা গৰীব হ'লেও যেতিয়ালৈকে সন্তানে খাবলৈ নাপায়, তেতিয়ালৈকে নিজেও নাখায়। কিয়নো সন্তানসকল উত্তৰাধিকাৰী হয়। তেওঁলোকৰ প্ৰতি স্নেহ থাকে। তাত গৰীবৰ কথাই নাথাকে। প্ৰচুৰ খাদ্যশস্য থাকে। বেহদৰ প্ৰালব্ধ থাকে। তাৰ সাজপাৰ চোৱা কিমান সুন্দৰ। সেয়েহে বাবাই কয়, যেতিয়া সময় পোৱা তেতিয়া লক্ষ্মীনাৰায়ণৰ চিত্ৰৰ সন্মুখত গৈ বহা। ৰাতিও বহিব পাৰা। এই লক্ষ্মীনাৰায়ণক চাই চাই শুই যোৱা। অহ' বাবা, আপুনি আমাক এনেকৈ গঢ়ি তোলে। তোমালোকে এনেকুৱা অভ্যাস কৰি চোৱা, কিমান মজা লাগিব। আকৌ ৰাতিপুৱা উঠি অনুভৱ শুনোৱা। লক্ষ্মীনাৰায়ণ আৰু শ্ৰীৰ চিত্ৰ সকলোৰে ওচৰত থাকিব লাগে। বিদ্যাৰ্থীসকলে জানে আমাক কোনে পঢ়ায়। তেওঁৰ চিত্ৰও আছে। সকলো পঢ়াৰ ওপৰত নিৰ্ভৰ কৰে। স্বৰ্গৰ মালিকটো হ'বা, বাকী পঢ়াৰ ওপৰতে পদবী নিৰ্ভৰ কৰে। বাবাই কয়, পুৰুষাৰ্থ কৰা। মই আত্মা, শৰীৰ নহয়। মই বাবাৰ পৰা উত্তৰাধিকাৰ লওঁ। কোনো কষ্ট নাই। মাতাসকলৰ কাৰণে বহুত সহজ। পুৰুষসকলতো পেচাগত কাম কাজ আদিত গুচি যায়। এই লক্ষ্য আৰু উদ্দেশ্য চিত্ৰৰ ওপৰত। তোমালোকে বহুত সেৱা কৰিব পাৰা। বহুতৰ কল্যাণ কৰিলে তেতিয়া তোমালোকক বহুত মৰম কৰিব। তেওঁলোকে ক'ব,
আপুনিতো আমাৰ মা, জগতৰ কল্যাণৰ কাৰণে তোমালোক মাতাসকল নিমিত্ত হোৱা। নিজকে চাব লাগে যে মই কিমানৰ কল্যাণ কৰিছোঁ, কিমানক বাবাৰ বাৰ্তা দিছোঁ। পিতাও পয়গম্বৰ হয় আৰু আন কাকো পয়গম্বৰ বুলি কোৱা নহয়। তোমালোকক পিতাই যি বাৰ্তা দিয়ে সেয়া তোমালোকে সকলোকে শুনোৱা। বেহদৰ পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। 84 জন্মৰ চক্ৰকো স্মৰণ কৰা। তোমালোক পয়গম্বৰ পিতাৰ সন্তান বাৰ্তা দিওঁতা। সকলোকে কোৱা দুজন পিতা আছে। বেহদৰ পিতাই সুখ আৰু শান্তিৰ উত্তৰাধিকাৰ দিছে। আমি সুখধামত আছিলোঁ, এতিয়া বাকী সকলো শান্তিধামত আছিল। আকৌ জীৱন মুক্তিত আহে, এতিয়া আমি উভতি যাব লাগে, পাছত তাত আমিয়েই বিশ্বৰ মালিক হ'ম। এটা গীতো আছে, বাবা আপোনাৰ পৰা আমি গোটেই বিশ্বৰ বাদশ্বাহী লাভ কৰোঁ। গোটেই ধৰণী সমুদ্ৰ আকাশ আমাৰ হাতত থাকিব। এতিয়া আমি পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ লৈ আছোঁ। তোমালোক হৈছা গুপ্ত যোদ্ধা, শিৱশক্তি সেনা। এয়া হৈছে জ্ঞান কটাৰী, জ্ঞানবান। তেওঁলোকে দেৱীসকলৰ হাতত স্থূল অস্ত্ৰ দি দিছে। ভক্তি মাৰ্গত কিমান মন্দিৰ নিৰ্মাণ কৰে, কিমান চিত্ৰ আদি আছে। সেয়েহে পিতাই কয়, ভক্তি মাৰ্গত তোমালোকে সকলো পইচা আদি শেষ কৰি দিছা। এতিয়া এয়া সকলো নাশ হ'ব, ডুবি যাব। তোমালোকক সাক্ষাৎকাৰো কৰাইছিলোঁ যে তাত কেনেকৈ গৈ খনিৰ পৰা হীৰা মুকুতা লৈ আহা, কিয়নো এয়া সকলো সমাধিস্থ হৈ যাব। ডাঙৰ ডাঙৰ ৰজাসকলৰ মাটিৰ তলত মূল্যৱান ৰত্নভাণ্ডাৰ থাকে, সেয়া সকলো সমাধিস্থ হৈ যাব। পাছত তোমালোকৰ কাৰিকৰসকল গৈ লৈ আহিব, নহ'লে ইমান সোণ আদি ক'ৰ পৰা আহিব? স্বৰ্গৰ দৃশ্য আজমেৰত দেখিবলৈ পোৱা নহয়। বাবাই কৈছিল, সংগ্ৰহালয় এনেকুৱাই সাজা। স্বৰ্গৰ উত্তম আৰ্হি তৈয়াৰ কৰা উচিত। তোমালোক সন্তানসকলে জানা, এতিয়া আমি নিজৰ ৰাজধানী স্থাপনা কৰি আছোঁ। আগতে একোৱে জনা নাছিলোঁ, এতিয়া জানি গৈ আছা। এনেকুৱা নহয় যে মই প্ৰত্যেকৰে অন্তৰৰ কথা জানো। কোনোবা ভিকাৰীও আহিছিল। কোৱা হৈছিল, কিয় আহিছা? তেতিয়া তেওঁলোকে কৈছিল, আহিলেহে বিকাৰৰ পৰা মুক্ত হ'ম। মই বহুত পাপ আত্মা। পিতাই ক'ব, বাৰু কল্যাণ হওক। মায়া বৰ শক্তিশালী। পিতাই কয়, সন্তানসকল তোমালোক এই বিকাৰৰ ওপৰত জয়ী হ'ব লাগে, তেতিয়াহে জগতজিত হবাগৈ। মায়াও কম নহয়। এতিয়া তোমালোকে পুৰুষাৰ্থ কৰি এই লক্ষ্মীনাৰায়ণৰ দৰে হোৱা। এওঁলোকৰ দৰে সৌন্দৰ্য আন কাৰো থাকিব নোৱাৰে। এয়া হৈছে স্বাভাৱিক সৌন্দৰ্য। প্ৰত্যেক 5000 বছৰৰ পাছত স্বৰ্গ স্থাপনা হয়, পুনৰ 84 জন্মৰ চক্ৰত আহে। তোমালোকে লিখিব পাৰা, এয়া বিশ্ববিদ্যালয় তথা চিকিৎসালয়। এখন স্বাস্থ্যৰ কাৰণে, আনখন সম্পদৰ কাৰণে। ইয়ালৈ 21 জন্মৰ কাৰণে স্বাস্থ্য সম্পদ সুখ প্ৰাপ্ত কৰা। ব্যৱসায়ীসকলেও নিজৰ ফলক লগাই দিয়ে, ঘৰতো ফলক লগায়। যাৰ নিচা থাকিব তেওঁলোকেহে এনেকৈ লিখিব। যিয়ে আহে তেওঁলোকক বুজোৱা, আপোনালোকে বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ লৈছিল। আকৌ 84 জন্মলৈ আপোনালোক পতিত হৈ গ'ল। এতিয়া পাৱন হওক, নিজক আত্মা বুলি বুজক, পিতাক স্মৰণ কৰক। বাবাও এনেকুৱা কৰে। এওঁ ব্ৰহ্মা হৈছে প্ৰথম নম্বৰৰ পুৰুষাৰ্থী। কিছুমান সন্তানে লিখে, বাবা ধুমুহা আহে, এনেকুৱা হয়। মই লিখোঁ, মোৰ ওচৰলৈতো সকলো প্ৰকাৰৰ ধুমুহা প্ৰথমেই আহে। মই প্ৰথমে অনুভৱী হওঁ, তেতিয়াহে বুজাব পাৰোঁ। এয়া হৈছে মায়াৰ বেপাৰ। এতিয়া পিতাই কয়, অতি মৰমৰ সন্তানসকল, তোমালোকৰ এতিয়া বৃহস্পতিৰ দশা চলি আছে। তোমালোকে কাকো নিজৰ জন্ম পত্ৰিকা আদি দেখুওৱাৰ প্ৰয়োজন নাই। পিতাই সকলো শুনাই দিয়ে। তাত আয়ুসো দীঘলীয়া হয়। শ্ৰীকৃষ্ণকো যোগেশ্বৰ বুলি কয়। এওঁক যোগেশ্বৰ যোগ শিকালে, তেতিয়া এয়া হ'ল। কোনো মনুষ্য সন্ন্যাসী আদিক যোগেশ্বৰ বুলি ক'ব নোৱাৰি। তোমালোকক ঈশ্বৰে যোগ শিকায়, সেইবাবে যোগেশ্বৰ আৰু যোগেশ্বৰী নাম ৰখা হৈছে। জ্ঞানেশ্বৰ আৰু জ্ঞানেশ্বৰীও এই সময়তে তোমালোকেই হোৱা। আকৌ তোমালোক পুনৰ গৈ ৰাজৰাজেশ্বৰ হোৱাগৈ। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ। লক্ষ্য উদ্দেশ্য সন্মুখত ৰাখি পুৰুষাৰ্থ কৰা। লক্ষ্মী নাৰায়ণৰ চিত্ৰৰ সন্মুখত বহি নিজে নিজৰ লগত কথা পাতা। ঔহ বাবা, আপুনি আমাক এনেকৈ গঢ়ি তোলে। আমাৰ এতিয়া বৃহস্পতিৰ দশা চলি আছে। 2 নম্বৰ। নিজৰ সমান কৰি তুলিবলৈ ভোমোৰাৰ নিচিনাকৈ জ্ঞানৰ ভূ ভূ কৰা। খুদাৰ সহায়কাৰী হৈ স্বৰ্গ স্থাপনা কৰাত পিতাক সহায় কৰা। বৰদান। দেহবোধৰ পৰা উপৰাম হৈ পৰমাত্মা স্নেহৰ অনুভৱ কৰোঁতা কমল আসনধাৰী হোৱা। দেহবোধৰ পৰা উপৰাম হৈ পৰমাত্মা স্নেহৰ অনুভৱ কৰোঁতা কমল আসনধাৰী হোৱা। কমল আসন ব্ৰাহ্মণ আত্মাসকলৰ শ্ৰেষ্ঠ স্থিতিৰ পৰিচায়ক। এনেকুৱা কমল আসনধাৰী আত্মাসকল এই দেহবোধৰ পৰা স্বতঃ উপৰাম হৈ থাকে। তেওঁলোকক দেহৰ বোধে নিজৰ প্ৰতি আকৰ্ষিত নকৰে। যেনেকৈ পিতা ব্ৰহ্মাই চলোতে ফুৰোতে ফৰিস্তাৰ ৰূপ বা দেৱতাৰ ৰূপ সদায় স্মৃতিত ৰাখিলে, এনেকুৱা স্বভাৱসিদ্ধ আত্মিক বোধৰ স্থিতি সদায় থাকিলে তেতিয়া দেহবোধৰ পৰা উপৰাম বুলি কোৱা হয়। এনেকুৱা দেহবোধৰ পৰা উপৰাম হৈ থকাসকলে পৰমাত্মা স্নেহী হৈ যায়। শ্লোগান। তোমাৰ বিশেষত্ব বা গুণ হৈছে প্ৰভুৰ প্ৰসাদ, সেয়া মোৰ বুলি ভবাটোৱেই দেহ অভিমান। তোমাৰ বিশেষত্ব বা গুণ হৈছে প্ৰভুৰ প্ৰসাদ, সেয়া মোৰ বুলি ভবাটোৱেই দেহ অভিমান। ওম শান্তি। অব্যক্ত চাইলেন্সৰ দ্বাৰা ডবল লাইট ফৰিস্তা স্থিতিৰ অনুভৱ। পিতা ব্ৰহ্মাৰ প্ৰতি যদি স্নেহ আছে তেন্তে পিতা ব্ৰহ্মাৰ সমান ফৰিস্তা হোৱা। সদায় নিজৰ লাইটৰ ফৰিস্তা স্বৰূপ সন্মুখত দেখা দিয়ক যে এনেকুৱা হ'ব লাগে আৰু ভৱিষ্যতৰ ৰূপো দেখা দিয়ক। এতিয়া এয়া ত্যাগ কৰিম আৰু সেয়া ধাৰণ কৰিম। যেতিয়া এনেকুৱা অনুভূতি হ'ব তেতিয়া বুজিবা যে সম্পূৰ্ণতাৰ সমীপত আছা। ওম শান্তি।